হাই এভৰিৱান, আলপনাছ কিচেন আৰু ভ্লগছলৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত মই এটা ভ্লগ লৈ আহিছোঁ আপোনালোকলৈ। আমি মাজতে জুবিন ক্ষেত্ৰলৈ গৈছিলোঁ। জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হোৱাৰ এমহীয়া হোৱাৰ উপলক্ষে আমি আগদিনাখন গৈছিলোঁ জুবিন ক্ষেত্ৰলৈ। যিহেতু পিছৰ দিনাখন এমহীয়া উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা থাকিব আৰু বহুতো মানুহৰ ভিৰ থাকিব, সেইবাবে ইয়ালৈ আহিবলৈ অলপ অসুবিধা হ'ব পাৰে। সেইবাবে আমি আগদিনাখনে অকণমান চাই আহোঁ বুলি গ'লোঁ। আচলতে অসমৰ কোনো এজনেই ব্যক্তি নাই যিয়ে ইয়ালৈ আহিবলৈ মন কৰা নাই, কিন্তু সময় সুবিধাৰ অভাৱৰ বাবে বহুতো লোকে নিশ্চয় ইয়ালৈ আহিব পৰা নাই। তেনে কোনোবা যদি আছে তেনেহ'লে সেইসকল লোক মোৰ ভিডিঅ'ৰ দ্বাৰা অকণমান উপকৃত হ'ব বুলি আশা কৰিছোঁ। এয়া আমি ভিতৰলৈ সোমাই গৈছোঁ। আজিও দেখিছে মানুহৰ সমাগম আছেই। ইয়াতে সদায় মানুহৰ সমাগম থাকেই আৰু সেয়া দূৰত আপোনালোকে দেখা পাইছে চাকি বন্তি জ্বলাই থোৱা হৈছে। যিসকল লোক ইয়ালৈ আহে সকলোৱে চাকি বন্তি জ্বলাই শ্ৰদ্ধা নিবেদন কৰি যায়। আৰু এয়া দেখিছে আপোনালোকে বিভিন্ন গছপুলি ৰোপণ কৰা আছে। ইয়াতে নাহৰৰ পুলিও আছে আৰু বেলেগ ধৰণৰ বিভিন্ন গছৰ পুলি ৰোপণ কৰা হৈছে। আৰু আমি এতিয়া অকণমান আগুৱাই গৈছোঁ চাবলৈ। এয়া মই চাকি বন্তি জ্বলোৱা স্থলী পালোহি। ইয়াতে দেখিছে অগণন মানুহে চাকি বন্তি জ্বলাই গৈছে। আৰু এয়া হৈছে ওচৰতে থকা দেউৰী সম্প্ৰদায়ৰ কিছু মহিলা। তেওঁলোকে এই অঞ্চলটো চাফ চিকুণ কৰি ৰখাত যথেষ্ট সহায় আগবঢ়াইছে আৰু তেওঁলোকে দিনে ৰাতিয়ে ইয়াতে অনবৰতে এনেদৰে চাফা চিকুণ কৰি ৰাখে, পৰিষ্কাৰ কৰি ৰাখে ঠাইখিনি। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন গামোচাত এয়া মানুহে দান দিছে। বিভিন্ন ক্ষেত্ৰৰ পৰা অহা মানুহে দান দিয়া গামোচা ইয়াতে এনেদৰে সজাই থোৱা আছে। আৰু এয়া জুবিন দাৰ এখন চিত্ৰ ইয়াতে এনেদৰে আছে। সকলোতে জুবিন দাৰ এনেদৰে বিভিন্ন ধৰণৰ চিত্ৰ দিয়া আছে। আৰু ইয়াত দেখিছে আপোনালোকে শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হৈছে। এয়া হৈছে শ্ৰদ্ধা নিবেদন কৰা থলী। আৰু এয়া ওচৰতে তম্বু আকাৰে তৰি থোৱা আছে আৰু ভিতৰত জুবিন গাৰ্গৰ বিভিন্ন স্থিৰ চিত্ৰ বন্ধাই থোৱা আছে। এইখিনিতে চাকি বন্তি লগাই তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰা হৈছে আৰু বিভিন্ন ঠাইৰ পৰা মানুহে উপহাৰ স্বৰূপে দিয়া গামোচাও সজাই থোৱা আছে। আৰু তেখেতৰ চিত্ৰ কিছুমানো বিভিন্ন ব্যক্তিয়ে অঁকা চিত্ৰ সজাই থোৱা আছে। মই অকণমান ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। ইয়াতে তেখেতে ব্যৱহাৰ কৰা বিভিন্ন পচন্দৰ বস্তু সজাই থোৱা হৈছে। এয়া মই অকণমান ওচৰৰ পৰা দেখুৱাইছোঁ। এয়া দেখিছে অকণমানি কুকুৰৰ পোৱালি এটা পুতলা সজাই থোৱা হৈছে। আৰু এয়া জুবিন গাৰ্গৰ বিভিন্ন সময়ত তোলা বিভিন্ন চিত্ৰ দেখিবলৈ পাইছোঁ। এয়া চাৰিওফালৰ পৰিৱেশটো মই দেখুৱাইছোঁ আপোনালোকক। যথেষ্ট মানুহৰ সমাগম হৈছে আজি। আৰু সেই যে তম্বু আকৃতিত দেখিছে সেইখিনিয়ে হৈছে তেখেতৰ সমাধিস্থল। তাতে জুবিন গাৰ্গক জ্বলোৱা হৈছিলে। সেয়া সন্মুখত মুকলি মঞ্চৰ ব্যৱস্থা কৰা হৈছে। ইয়াতে যিসকল জুবিনৰ অনুৰাগী আছে তেওঁলোকে নিজৰ পচন্দৰ মতে জুবিন দাৰ যিকোনো গীত গাব পাৰে। তাৰ ব্যৱস্থা ইয়াতে সুন্দৰকৈ কৰি থোৱা আছে। আৰু ভিতৰত দেখিছে বহিবলৈ ব্যৱস্থা আছে। তাতে মানুহে বহি এনেদৰে গীত পৰিৱেশন কৰা শুনিব পাৰে আৰু কিছু সময় কটাই যাব পাৰে। এয়া এগৰাকী জুবিন অনুৰাগী আৰু তেখেতে গীত পৰিৱেশন কৰিছে। মই অকণমান শুনাইছোঁ আপোনালোকক। মই এতিয়া অকণমান জুবিন গাৰ্গৰ সমাধিস্থললৈ আগবাঢ়ি আহিছোঁ। আপোনালোকে দেখিছে ইয়াতে নিৰ্মাণ কাৰ্য চলি আছে। সেই যে তম্বু তৰি থোৱা দেখিছে তাতেই জুবিন গাৰ্গৰ নশ্বৰ দেহ থোৱা হৈছিলে আৰু তাৰ অলপ আগতেই জুবিন গাৰ্গক জ্বলোৱা ঠাইখিনি আছে। ইয়াত দেখিছে আপোনালোকে নিৰ্মাণ কাৰ্য চলি আছে। এইখিনি জেগা সুন্দৰকৈ ডাঙৰকৈ বনোৱা হ'ব আৰু ঠাইখিনি বিভিন্ন অঞ্চলৰ মানুহে দান কৰা গামোচাৰে সুসজ্জিত কৰি থোৱা হৈছে। মই অকণমান জুম কৰি দেখুৱাইছোঁ আপোনালোকক। ইয়াৰ অলপ আগলৈ জুবিন গাৰ্গক জ্বলোৱা ঠাইখিনি আছে, কিন্তু মই তালৈ যাব নোৱাৰিলোঁ কাৰণ বহুত মানুহৰ ভিৰ আছিলে। সেইবাবে যাবলৈ অকণমান অসুবিধা হ'ল। আৰু এতিয়া মই মুকলি মঞ্চ থলীলৈ ঘূৰি আহিছোঁ। ইয়াতে মানুহে এতিয়াও বিভিন্ন মানুহে গীত পৰিৱেশন কৰিয়ে আছে। মই আৰু অলপমান গীত পৰিৱেশন আপোনালোকক দেখুৱাম। আৰু এয়া আকাশেদি এটা স্কাই লেণ্টাৰ্ণ উৰি যোৱা দেখিবলৈ পালোঁ। চাই ভাল লাগিলে। আৰু ইয়াতে বহুত মানুহৰ সমাগম এতিয়াও হৈয়ে আছে। বহুত ৰাতিলৈকে ইয়াত মানুহৰ সমাগম হৈ থাকে। আৰু এতিয়া বলক মই অকণমান মুকলি মঞ্চত গীত পৰিৱেশন কৰা দেখুৱাওঁ।
আৰু এতিয়া আমি ঘৰলৈ বুলি উলটিছোঁ। যোৱাৰ আগতে চাৰিওফালৰ পৰিৱেশটো আকৌ এবাৰ ঘূৰাই মই আপোনালোকক দেখুৱাইছোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক আৰু কমেণ্ট এটা কৰি উৎসাহিত কৰিব বুলি আশা কৰিছোঁ। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক মই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনাইছোঁ। গতিকে পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহিছোঁ, ধন্যবাদ।